মই যতীন্দ্ৰনাথ কৃষ্ণ দাস খুব চমুকে জানিবলৈ হলে যতীন কৃষ্ণ শর্ট নেম। আমার কাম হৈছে হেল্পিং হ্যান্ড, মানে হাতে হাত ধৰি সুস্থ জীৱন গঢ়ি সুস্থ নিকা সমাজ আৰু মানৱ সম্পদ গঢ়াৰ লক্ষ্যৰে আমাৰ যাত্ৰা। সহজ ভাষাত ক'বলৈ গ'লে আৰ্ত দুৰ্গতসকলৰ সহায় হওঁ, দুচকুৰ পানীৰ টোপাল তেজ হৈ নপৰক, আৰ্ত দুৰ্গতৰ সেৱা সমৰ্পিত জীৱন সুখৰ অনুভূতি বিচাৰি এক যাত্ৰা। আৰু এই যাত্ৰাপথত হেল্পিং হ্যান্ড এছ'চিয়েশ্যন আপোনালোকৰ লগত সদায় আছে, সদায় থাকিব। 2019 পৰা আমাৰ যাত্ৰা আৰম্ভ হৈছে আৰু বৰ্তমান সময়লৈকে অৱধাৰিত গতিত চলি আছে। প্ৰতিটো মাহেকত মিনিমাম 4টা পৰা 5টা মেডিকেল কেম্প কৰা হয় আৰু মোৰ অফিচত সপ্তাহত 3টাকৈ চেম্বাৰ বহে, য'ত বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হয়। আৰু তাৰ বাহিৰে আপোনালোকৰ লগত আহি আমি যোগাযোগ কৰাৰ উদ্দেশ্য একেটাই, আমি সজাগ হওঁ, আমি সচেতন হওঁ, আমি প্ৰত্যেকেই সুস্থ জীৱনৰ গৰাকী হওঁ। আৰু আমাৰ এই যাত্ৰাপথত প্ৰত্যেকগৰাকীৰ এষাৰ মৰমৰ মাত আকালৰ ভাত বুলি কোৱা যায়। গতিকে আমি প্ৰত্যেকক সেই মৰম শ্ৰদ্ধা স্নেহৰ দৃষ্টিৰে চাবলৈ শিকিব লাগে। আৰু এনেদৰে আমি নতুন নতুন সংযোগ পাওঁ। আজি আমি বহুত ইয়াত নতুন চিনাকি পাইছো। যেতিয়া আমি কেম্প কৰোঁ তেতিয়া নতুন নতুন ষ্টাফ আমালৈকে পঠাই দিয়ে, তো তেতিয়া আমি নতুন নতুন ষ্টাফ পাওঁ। আজি বহুত কেইগৰাকী নতুন যুৱক, অৰ্থাৎ যুৱকৰ হাতত যদি, যুৱশক্তিৰ হাতত যদি এই ব্যৱস্থাটো আহিছে, তেনেহ'লে মই ভাবোঁ যদি তেওঁলোকৰ ইণ্টেনশ্যনটো ভাল থাকে, তেওঁলোকে যদি ভাবে যে সুস্থ জীৱন গঢ়িবৰ কাৰণে ভগৱানে আমাক এটা দায়িত্ব দিছে, সেই দায়িত্বটো মই নিষ্ঠা আৰু সততাৰে পালন কৰিব লাগে, তেনেহ'লে মই ভাবোঁ ৰোগী কেতিয়াও আগবাঢ়ি আহিবলৈ ভয় নকৰিব। ৰোগ লৈ আহিব, নিয়োগী হৈ উভতি যাব, তাক আমি আশা কৰোঁ। তো আমাৰ এই যাত্ৰাত আপোনালোকৰ সহযোগিতা আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আর বর্তমান সময়ত আপনারা জানে যে চাইল্ড ট্রাফিকিং এন্ড হিউম্যান ট্রাফিকিং দুটা আমার কারণে কিন্তু এটা সাংঘাতিক সমস্যা। কিছুদিন আগত এটা খুব ভাইরাল পোস্ট ওলাইছে সোপা ধরা। হোয়াটস ইজ সোপা ধরা? হু ইজ সোপা ধরা? আসলে সোপা ধরা বুলি কোনো নাই। এছাম এনেকুৱা মানুহ আছে যাক নেকি আমাৰ সুস্থ সামাজিক জীৱনটোক ডাইভাৰ্ট কৰিবৰ কাৰণে সেই কামবিলাক কৰি আছে। আমাক ডাইভাৰ্ট কৰিছে, এটা ইস্যু ডাইভাৰ্ট কৰাই আছে। নিজৰ পৰিয়ালৰ ল'ৰা ছোৱালীক সজাগ সচেতন কৰি ৰখাটো আমাৰ দায়িত্ব। আৰু এনেকুৱা মানুহবিলাকৰ পৰা সদায় সাৱধান হ'ব যিবিলাক অচিনাকি। আপোনাক মিঠা মিঠা কথা কোৱা মানুহৰ পৰা সদায় সাৱধান। মই কওঁ দেই, মিঠা মিঠা কথা কোৱা মানুহৰ পৰা সদায় সাৱধান। চাহে আপোনাৰ ঘৰৰ ওচৰৰ হওক, চাহে অচিনাকি দূৰৰ হওক। মিঠা কথা কোৱা মানুহ বিষধৰ সৰ্পতকৈ বিষাক্ত। তিতা কোৱা মানুহ, টেঙা কোৱা মানুহ, গালি পৰা মানুহক আপুনি ভাল পাবলৈ শিকক। কাৰণ সেইসকল মানুহৰ অন্তৰ শুদ্ধ, মাত্ৰ বাক্যটোহে টান। তেওঁলোকে জীৱনক জীৱন হিচাপে গঢ়িব বিচাৰে আৰু সেইবিলাক মানুহ সঁচা উপকাৰী। মন কৰিব, হাতুৰিত যদি লোক যদি হাতুৰিৰে কোবোৱা নহয়, তেনেহ'লে লোক এতিয়া আকাৰ নল'ব। তো এই প্ৰচণ্ড হাতুৰিৰ কোবটো সহ্য কৰিবৰ কাৰণে লোহাৰ এটা ক্ষমতা লাগে। ঠিক তেনেদৰে সেই গালি সহ্য কৰা যদি মানুহ হ'ব পাৰে, গালি পৰা মানুহজনে সেই মানুহজনক সংশোধন কৰিব পাৰে। তো গালিটো এটা হাতৰা হয় আমাৰ জীৱনৰ কমাৰশালত জীৱনক গঢ়িবৰ কাৰণে। তো গালি পৰা মানুহৰ বৰ দৰকাৰ। এতিয়া বুজি পাব পাৰে মই কিয় বিচাৰিছো। যিদিনা মোক গালি পাৰা বন্ধ কৰিব, সেইদিনা মই জানি মই পাৰফেক্ট। যিদিনা মোক গালি পাৰা বন্ধ কৰিব, তেতিয়া মই ভাবিম মই পাৰফেক্ট, মোৰ আৰু কোনো ভুল নাই। কাৰণ ভুল দেখুওৱা মানুহজনেহে গালি পাৰে, ভাল দেখা মানুহজন ক'ত গালি পাৰিব? কেতিয়াও গালি নাপাৰে। তো জীৱনটোক তেনেকে আমি আগবাঢ়িব লাগে। লাষ্টৰ কথা দুটা মনতে, প্ৰথম, জীৱন আপোনাৰ চিন্তা আপুনি কৰিব লাগিব, স্বাস্থ্য আপোনাৰ, সুস্বাস্থ্য আৰু নিৰোগী আপুনি হ'ব লাগিব। মনত থাকিব দুটা বাক্য মাত্ৰ, জীৱন আপোনাৰ চিন্তা আপুনি কৰিব লাগিব, স্বাস্থ্য আপোনাৰ নিৰোগী আৰু সুস্বাস্থ্য আপুনি নিজেই হ'ব লাগিব। মনত থাকিব। আজিৰ দিনটো আপোনালোকৰ কাৰণে।